মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি লেসন নম্বৰ 15 দ্য হাৰ্ব মেগা নামৰ পাঠটি কম্প্ৰিহেনশ্যন 1 প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আজি আমি কম্প্ৰিহেনশ্যন 1 চি নম্বৰটো আলোচনা কৰোঁ। 1 কৰিবলৈ কোৱা হৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এ বি মই এই দুটা আগতে কৰি গ'লো, যদি ভিডিঅ'টো নাই তেতিয়া চাই ল'বা। আজি আমি চি নম্বৰটো আলোচনা কৰোঁ। চি নম্বৰত কি কৈছে চোৱা। হাউ ৱেৰ দ্য ইনকিপাৰ এণ্ড হিজ ৱাইফ। হাউ কেনেকুৱা ৱেৰ আছিল। ইয়াত প্লুৰেল নাম্বাৰ ইনকিপাৰ আৰু হিজ ৱাইফ দুটা প্লুৰেল নাম্বাৰ থকাৰ বাবে ৱেৰ বহিছে, নহ'লে ৱাজ বহিলে হয়। ইনকিপাৰ অকল থাকিলে ৱেৰটো বহুবচনত বহে, হয় নহয়? হাউ ৱেৰ কেনেকুৱা আছিল। হাউ মানে কেনেকুৱা আছিল। দ্য ইনকিপাৰ মানে ইন মানে হৈছে সেই লজ বুলি কয় অতিথিশালাৰ থকা মানুহজন, অৰ্থাৎ দোকানীজন। অতিথিশালাৰ থকা অৰ্থাৎ সেই লজৰ থকা দোকানীজন আৰু তেওঁৰ ঘৈণীয়েক হিজ ৱাইফ, তেওঁৰ ঘৈণীয়েক কেনেকুৱা আছিল, মানে কেনেকুৱা স্বভাৱৰ আছিল। আমি কিতাপত পাইছোঁ। তেতিয়াহ'লে আমি কেনেকৈ লিখিম চাবা। দ্য ইনকিপাৰ, প্ৰথমতে ছাবজেক্টটো লিখি ল'ব লাগিব। ছাবজেক্ট ইয়াত বহুবচনত আছে। ছাবজেক্টটো বাছি ল'লো নহয়, কোনটো ছাবজেক্ট? কৰ্তা, কোনে কৰিব? তেতিয়া লিখিম দ্য ইনকিপাৰ। হ'ল। যেনে শ্বপকিপাৰ, ইনকিপাৰ, লজত থকাবিলাকক ইনকিপাৰ বুলি কোৱা হয়। দ্য ইনকিপাৰ এণ্ড আৰু his wife, ইয়াৰ ছাবজেক্টটো দ্য ইনকিপাৰ এণ্ড হিজ ৱাইফ। তাৰপিছত কি আহিব? ৱেৰ, বহুবচনত আছে, বহুবচনতে লিখিবা। ৱেৰ কেনেকুৱা আছিল? কিতাপত চাওঁ আহা কেনেকুৱা আছে চোৱা। How could he know that the innkeeper and his wife were wicked? How could কেনেকৈ, could মানে পাৰা, কেনেকৈ পাৰিব, he know কেনেকৈ জানিব পাৰিব, তেওঁ কেনেকৈ জানিব পাৰিব that যে ইনকিপাৰ দোকানীজন, লজৰ আল পৈচান ধৰা মানুহজন, and his তেওঁৰ ৱাইফ, তেওঁৰ ঘৈণীয়েক were wicked মানে হৈছে দুষ্ট প্ৰকৃতিৰ। দুষ্ট প্ৰকৃতিৰ ৰূপ বুলি কেনেকৈ গম পাব? কেনেকুৱা আছিল? দুষ্ট প্ৰকৃতিৰ আছিল। এই উইকেড আমি কি লিখি দিম? লিখি দিম were কি লিখিম? the innkeeper and his wife were wicked, দুষ্ট প্ৰকৃতিৰ আছিল। ইমানটো লিখি দিলেই হ'ব। The innkeeper and his wife were wicked. ইনকিপাৰ আৰু তেওঁৰ ঘৈণীয়েকজন দুষ্ট প্ৰকৃতিৰ আছিল। হ'ব, অৰ্থাৎ দুষ্ট আছিল। ডাইৰেক্ট লিখিলে দুষ্ট আছিল। হ'ব, উত্তৰটো ইমানেই হ'ব। নেক্সটটো মই আকৌ নেক্সট ভিডিঅ'ত দিম। গতিকে তোমালোকে ভিডিঅ'সমূহ চাবা। মই প্লেলিষ্টত আগবঢ়াইছোঁ। আৰু যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত তাৰ আশাৰে বাই।